একেটা কোঠাত 4জন যুৱকৰ মৃতদেহ বন্ধ কোঠাৰ ভিতৰত এই ঘটনা মৃত্যু সকলোৰে বাবে মৃত্যু এক চিৰন্তন সত্য কিন্তু অকাল মৃত্যু জানো সহিব পাৰি মৃত্যু আহে এনেকৈ যেন নীৰৱ অতিথি বন্ধ কোঠাত 4টা নিথৰ দেহ ক'ত কেনেকৈ মৃত্যু 4 যুৱকৰ হয় শুনি আচুহা যেন লাগিলেও এয়াই সঁচা একেটা কোঠাৰ ভিতৰত উদ্ধাৰ হৈছে 4জন যুৱকৰ মৃতদেহ ঘটনাৰ স্থান বেংগালুৰুত অসমৰ 4জন যুৱকৰ ৰহস্যজনক মৃত্যু মৃত যুৱককেইজনৰ ঘৰ লখিমপুৰৰ বৰ্ষামুখত 4জনেই মিচিং জনগোষ্ঠীয় যুৱক কৰ্মসূত্ৰে তেওঁলোক আছিল বেংগালুৰুত এইখিনিলৈ ঠিকেই আছিল কিন্তু একেটা কোঠাত একেলগে 4জনকৈ যুৱকৰ মৃত্যুৰ খবৰে জোকাৰি গৈছে ৰাজ্য প্ৰশ্ন হৈছে বেংগালুৰুত কিদৰে মৃত্যু হ'ল অসমৰ 4 যুৱকৰ পোহৰলৈ আহিছে ন তথ্য উদ্ধাৰ হৈছে মৃত যুৱককেইজনৰ পৰিচয় মৃত্যু হোৱা যুৱককেইজনৰ ভিতৰত আছে জয়ন্ত সিংদে ডক্টৰ টাইট নীৰেন্দ্ৰনাথ টাইট আৰু ধনঞ্জয় টাইট কৰ্মসূত্ৰে বেংগালুৰুত থকা যুৱককেইজনে কোকোকলাৰ এটা ৱেৰহাউচত কৰ্মৰত আছিল স্থানীয় আৰক্ষীৰ প্ৰাথমিক তদন্তত প্ৰকাশিত খবৰ অনুসৰি যুৱক 4জনে নিশা একেলগে আছিল তেওঁলোক থকা সৰু কোঠাতে খাদ্য ৰান্ধিছিল দৰ্জা খিৰিকী বন্ধ কৰি শুবলৈ গৈছিল তাৰ পাছতে শ্বাসৰুদ্ধ হৈ মৃত্যুমুখত পৰে আটাইকেইজন যুৱক পুৱাহে তেওঁলোকৰ মৃত্যুৰ তথ্য পোহৰলৈ আহে ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে খবৰ দিয়া হয় স্থানীয় আৰক্ষীয়ে ঘটনাস্থলীলৈ আহি তদন্ত আৰম্ভ কৰে 4জন যুৱকৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হয় আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধানত সন্দেহ কৰিছে যে শ্বাসৰুদ্ধ হৈ মৃত্যু হৈছে এই আটাইকেইজন যুৱকৰ এই ঘটনাৰ পাছতে এনে কৰ্মস্থলীসমূহত প্ৰব্ৰজিত শ্ৰমিকৰ সুৰক্ষাক লৈ এতিয়া বহু প্ৰশ্ন উত্থাপন হৈছে এই ঘটনাৰ পিছতে বেংগালুৰুত থকা একাংশ মিচিং যুৱকে আগবঢ়াইছে ভাষ্য মিচিং ভাষাতে দিছে সমগ্ৰ ঘটনাৰ বৰ্ণনা কৈছে মৃত যুৱককেইজনৰ মৰণোত্তৰ পৰীক্ষাৰ কথা